নতুন তথ্য আহিছে আপোনালোকক জনাব বিচাৰিছো ষ্টুডিঅত মই প্ৰাঞ্জল এয়া দৃশ্য আপোনালোকে চাওক এয়া উত্তেজিত লোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে নিৰ্মাণকাৰী সংস্থাৰ বনুৱাই যুৱকজনৰ প্ৰাণ লোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পাছতে এনে ধৰণৰ পৰিৱেশৰ সূত্ৰপাত হৈছে ৰাজা বিস্মিত নামৰ এজন নিৰপৰাধী যুৱক কোনো ধৰণৰ ভুল নাছিল সেই যুৱকজনে গৰু চুৰ বুলি সন্দেহবশত মৃত্যু সাবটি ল'বলগীয়া হ'ল সেই যুৱকজনক সন্দেহ কৰি আক্ৰমণ কৰা হ'ল একাংশই কৈছে এয়া পৰিকল্পিত আক্ৰমণ যি কি নহওক এই সমগ্ৰ ঘটনাক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে আমি কালি নিশাৰ পৰা জনাইছিল যে কোকৰাঝাৰত 4 জন যুৱকক প্ৰহাৰ কৰা হৈছিল 4 পৰা 5 জন যুৱকক তাৰে ৰাজা বিস্মিত নামৰ যুৱকজনৰ মৃত্যু হৈছে কাৰিগাঁৱৰ আওদাং বজাৰত এই ঘটনা সংঘটিত হৈছিল আৰু শেহতীয়া যিটো আপডেট হৈছে সেয়া হৈছে নিৰ্মাণকাৰী সংস্থাৰ বনুৱাই যুৱকজনৰ প্ৰাণ লোৱাৰ অভিযোগ উত্থাপন হৈছে হঠাৎ হিংসাত্মক ৰূপ ললে প্ৰতিবাদকাৰী আৰু হিংসাত্মক ৰূপ লোৱাৰ পাছত চাওক এয়া প্ৰতিবাদকাৰী ওলাই আহিছে আজি দিনৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে ৰাস্তাত টায়াৰ জ্বলোৱা হৈছে টায়াৰ জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ পিছতে উত্তেজনাৰ সৃষ্টি হোৱাৰ কিছু খবৰ আমাৰ হাতলৈ আহিছে আৰু এয়া আমি দেখুৱাই আছো কেনে ধৰণে এটা অংশহে দেখুৱাইছো ইয়াত বহুকিটা অংশ আছে গোটেইবোৰ অংশ আমি দেখুৱাব নোৱাৰো স্বাভাৱিকতেই কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণত থাকক সেইটোৱে কামনা কৰিছো আৰু যিসকল দুখী আছে দুখীয়ে কঠোৰ শাস্তি পাওক সেইটোৱে আমি কামনা কৰিছো 8 জনকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু যিসকল মূল দুখী মূল অভিযুক্ত সেই মূল অভিযুক্তসকলে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে বুলি দাবী উত্থাপন হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে তদন্ত সঠিক ৰূপত আগবাঢ়িব লাগে বুলিও স্বাভাৱিকতে দাবী উত্থাপন হৈছে কিন্তু ৰাজা বিস্মিত আৰু আন কেইবাজনো যুৱক যিকেইজন যুৱকক প্ৰাণ লোৱা হ'ল তাত নিৰ্মাণকাৰী সংস্থাৰ বনোৱাৰ কথা ইয়াত প্ৰসংগক্ৰমে আহিছে নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ উত্তেজিত লোকে লণ্ডভণ্ড কৰি পেলাইছে এয়া নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ আমি আপোনালোকক দেখুৱালো যেটো শিবিৰ উত্তেজিত লোকসকলে লণ্ডভণ্ড কৰি পেলাইছে বিৰছা কমাণ্ডোৰ অস্থায়ী শিবিৰতো অগ্নিসংযোগ কৰাৰ খবৰ আহিছে নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱনো জ্বলাই দিয়াৰ খবৰ আহিছে আমাৰ হাতলৈ আৰু 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰা হৈছে কেইবাখনো বাহনত অগ্নি সংযোগ কৰাৰ খবৰ আহিছে স্বাভাৱিকতে এই লোকসকলে এই বিষয়টো সহজভাৱে ল'ব পৰা নাই কোনো সহজভাৱে ল'ব নোৱাৰিব পূৰ্বৰ সম্প্ৰচাৰকিটাতো আমি সদৰি কৰিছো যে নিৰপৰাধী যুৱকৰ বা নিৰপৰাধী যিকোনো ব্যক্তিৰ যেতিয়া প্ৰাণ যায় তেতিয়া তাক কোনো এখন সমাজে সহজভাৱে ল'ব নোৱাৰে একাংশ মাতাল বা একাংশ উদণ্ড প্ৰকৃতিৰ লোকে আক্ৰমণ কৰিব হেতু কেনে ধৰণে সহ্য কৰিব পাৰে আৰক্ষী প্ৰশাসন বুলি বস্তু এটা আছে তাৰ পাছতো একাংশ উন্মাদ লোকে আক্ৰমণ কৰিবলৈ সাহস কেনেকৈ পালে কোনো বিচাৰ নকৰাকৈ কোনো তথ্য নোলোৱাকৈ আৰক্ষীক অৱগত নকৰাকৈ আইন হাতত তুলি লৈ এওঁলোকে আচলতে কি কাৰণত এই কাণ্ড সংঘটিত কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এইসকল উত্তেজিত লোকে কোনো কাৰণতে সহ্য কৰিব নোৱাৰে সমাজত বিহবাস্প বিয়পোৱা কোনো লোকে আচলতে কোনো কাৰণতে বাছি যাব নোৱাৰিব বা হাৰি যাব নোৱাৰিব সেই কথাটো আজি এই লোকসকলে সদৰি কৰিছে সাধাৰণ লোকসকল ওলাই আহিবলৈ বাধ্য হৈছে কাৰণ তেওঁলোকৰ সন্তানৰ মৃত্যু হৈছে আৰু বাকি কেইবাজনো এতিয়াও চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি থকাৰ খবৰ আহিছে আন একাংশই অৱশ্যে কৈছে যে মৃতকৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে কালি নিশাৰ ভাগত এজন যুৱকৰ থিতাতে মৃত্যু হৈছিল ৰাজা বিস্মিত আৰু একাংশই কৈ আছে যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো বিবৃতি দিয়া হোৱা নাই এটা অসমৰ্থিত সূত্ৰৰ তৰফৰ পৰা আমি খবৰ লাভ কৰিছো যে আন এজন যুৱকৰো মৃত্যু হৈছে বুলি কিন্তু এতিয়াও সেইটো স্পষ্ট হোৱা নাই হেতুৰ বাবে আমি আনুষ্ঠানিক বিবৃতিৰ বাবে ৰব লাগিব হেতু সঁচা খবৰ নহব পাৰে যিকি নহওক এই মুহূৰ্তত কিন্তু এটাই খবৰ যে এজন যুৱকৰ মৃত্যু হৈছে তাৰ পাছত কোকৰাঝাৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কোড ঘটনাটো সংঘটিত হৈছিল আপোনালোকে সকলোৱে জানে ইতিমধ্যে আমি পূৰ্বৰ সম্প্ৰচাৰত কৈছোৱেই এই ঘটনাটো সংঘটিত হৈছিল কোকৰাঝাৰৰ কাৰিগাঁৱৰ আওদাং বজাৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল আৰু তাৰ পাছত একাংশ লোক উত্তেজিতও হৈ পৰিছিল এখন স্কৰপিঅ বাহনো জ্বলাই দিয়া হৈছিল সেই স্কৰপিঅ বাহনখন জ্বলাই দিয়াৰ সমান্তৰালকে 4 জন লোকক খেদি প্ৰহাৰ কৰা হৈছিল ৰাজা বিস্মিতৰ মৃত্যু হ'ল বাকি কেইজনৰ অৱস্থা সংকটজনক 4 পৰা 5 জন বুলি কোৱা হৈছে তেওঁৰ বন্ধু বুলি কোৱা হৈছে আৰু তেওঁলোকক কোকৰাঝাৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জীৱন মৃত্যুৰে যুঁজি আছে গণপ্ৰহাৰ কিমান ভয়ংকৰ হ'ব পাৰে তাৰ গোটেই আমি বৰ্ণনাখিনি পূৰ্বৰ সম্প্ৰচাৰবোৰত দিছো আৰু এইবাৰ এতিয়া শেহতীয়া ঘটনা আমি আপোনালোকক ক'ব বিচাৰিছো পুনৰবাৰ জনাই দিও এই মুহূৰ্তত যিসকলে আমাৰ এই লাইভটো চাই আছে নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ লণ্ডভণ্ড কৰিছে উত্তেজিত লোকে কাৰণ নিৰ্মাণকাৰী সংস্থাৰ বনুৱাই সেই যুৱকজন বা এই আটাইকেইজন যুৱকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিৰছা কমাণ্ডোৰ অস্থায়ী যিটো শিবিৰ আছে তাতো অগ্নিসংযোগ কৰি দিয়াৰ খবৰ আহিছে আৰু নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱনো জ্বলাই দিয়াৰ খবৰ আহিছে আৰু কেইবাখনো বাহনত অগ্নিসংযোগ কৰাৰ খবৰ আহিছে
31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰা হৈছে মুঠতে পৰিস্থিতি কোকৰাঝাৰত উত্তপ্ত আমি আশা কৰিম পৰিস্থিতি শান্ত হোক পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰত থাকক আৰু দুখীয়ে কঠোৰ শাস্তি পাওক যিসকল দুখী যাৰ ভুলৰ বাবে এই নিৰপৰাধী যুৱককেইজনৰ এনে অৱস্থা হ'ল মৃত্যু পৰ্যন্ত হ'ল সেই দুখী কেইজনে কঠোৰ শাস্তি পাব লাগে সেইটোৱেই সৰ্বপ্ৰথম দাবী সকলোৰে এখন সমাজৰ দাবী এইটো আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কোনো কাৰণতে দুখী ব্যক্তি খাৰি যাব নালাগে 8 জনক আৰক্ষীয়ে কৰায়ত্ব কৰিছে প্ৰয়োজন হলে আৰু অধিক লোকক কৰায়ত্ব কৰক মুঠতে পৰিস্থিতি শান্ত কৰক সেইটোৱেই সকলোৰে দাবী বা সকলোৰে আহ্বান উত্তেজনাৰ সৃষ্টি হলে সেই উত্তেজনাৰ বহিঃপ্ৰকাশ বিভিন্ন ধৰণে হ'ব পাৰে সেইবাবে উত্তেজনা নোহোৱাকৈ পৰিস্থিতি শান্ত কৰি প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক শাস্তি বিহাৰ গোটেই ব্যৱস্থাখিনি কৰিব লাগে আৰু যেহেতু স্থানীয় লোকসকলে মন্তব্য প্ৰকাশ কৰিয়ে আছে যে তেওঁলোকে কৈ আছে যে আমাৰ ল'ৰাক এনেধৰণে প্ৰাণে মৰা হ'ল আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰো সেইটোৱে মূল কথা কোনো লোকৰ প্ৰাণ এনেধৰণে যদি যায় কোনেও সহ্য কৰিব নোৱাৰে গোটেই সমাজৰ বাবে ই বিষ বাষ্পস্বৰূপ হৈ পৰে আৰু যাৰ পৰিণতিত চাওক মানুহ কেৱল মানুহ আমি মাত্ৰ কেইটামান দৃশ্য দেখুৱাইছো গোটেইবোৰ দৃশ্য আমি দেখুৱাব নোৱাৰো কাৰণ বহুত এনেকুৱা দৃশ্যও আছে যিবোৰ দৃশ্য সাধাৰণতে চকুৰে চালে বিশেষকৈ জ্বলাই দিয়া বা তেনেকুৱা ধৰণৰ কিছুমান দৃশ্য যিবোৰ সামাজিক মাধ্যমত এপ্ৰুভ নহয় সামাজিক মাধ্যমত সেইবোৰ আমি দেখুৱাব নোৱাৰো কিন্তু এই দৃশ্যবোৰ আপোনালোকে চাওক এই দৃশ্যবোৰেই বহুখিনি কথা কৈ দিছে যাকে যাকে মানুহ ওলাই আহিছে আৰু যাকে যাকে ওলাই অহা মানুহে হাতত লাঠি লৈ আহিছে একাংশই আৰু এই কাৰ্যালয়বোৰ যিবোৰ অস্থায়ী কাৰ্যালয় আছে বা সাংস্কৃতিক ভৱন আছে সেইবোৰ ভাঙি চুৰমাৰ কৰিছে আৰু জ্বলাই দিছে ইয়া প্ৰচণ্ড খং আৰু প্ৰচণ্ড ক্ষোভৰ বহিঃপ্ৰকাশ তেওঁলোক অসন্তুষ্ট কাৰণ নিৰপৰাধী যুৱকৰ প্ৰাণ লোৱা হৈছে আমি পুনৰ কওঁ যে অভিনীলৰ সেই প্ৰাণ লোৱাৰ ঘটনা সকলোৱে জানে আৰু তাৰ পাছত সেই ঘটনাবোৰ ৰোধ হোৱাৰ বাবে বহুতে সজাগতামূলক পদক্ষেপ ল'লে সংবাদ মাধ্যমতো আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ আৰক্ষী প্ৰশাসনেও বিভিন্ন সজাগতামূলক পদক্ষেপ ল'লে কিন্তু তাৰ পাছতো ৰোধ হোৱা নাই সমাজত একাংশ দানৱ পিয়াপি দি ঘূৰি ফুৰে যিবোৰ দানৱে কোনো বাছ বিচাৰ নকৰাকৈ কাৰোবাক আক্ৰোশৰ বাবেই প্ৰাণে মাৰি দিয়ে বা কাৰোবাক মাত্ৰ কিবা শত্ৰুতাৰ বাবে প্ৰাণে মাৰি দিয়ে সেইটো কোনো কাৰণতে সহ্য কৰিব নোৱাৰি বা কাৰোবাক কেৱল সন্দেহবশত কাৰোবাৰ প্ৰাণ লৈ লয় সেইটো কোনো কাৰণতে সহ্য নহয় আমি আগলৈ আকৌ কওঁ যে যদি কাৰোবাৰ ওপৰত সন্দেহ হৈছে গৰু চুৰ বুলি বা অমুক চুৰ বুলি লগে লগে আৰক্ষী প্ৰশাসনক অৱগত কৰক লাগিলে তেওঁলোকক আবদ্ধ কৰক কিন্তু প্ৰহাৰ নকৰাকৈ আবদ্ধ কৰি ৰাখক আৰক্ষী প্ৰশাসন আহক প্ৰকৃত তথ্য পাতিবোৰ উদ্ঘাটন কৰক তাৰ পাছত বিচাৰ কৰক আৰু বিচাৰত যদি দোষী সাব্যস্ত হয় তেনেহ'লে আইনৰ দৃষ্টিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক সেইটোৱে কথা কিন্তু তাৰ বিপৰীতে ইয়াত কি হ'ল কোকৰাঝাৰৰ এই অঞ্চলটোত কোনো বাছ বিচাৰ নকৰাকৈ নিশাৰ ভাগত নিশা বৰ বেছিও হোৱা নাছিল তেতিয়া সেই সময়তে হঠাৎ এই যুৱকৰ দলটোক আক্ৰমণ কৰা হ'ল কাৰিগাঁৱৰ আওদাং বজাৰত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতেই নিৰ্মাণকাৰী সংস্থাৰ বনোৱা এই কাম কৰাৰ অভিযোগ উত্থাপন কৰি কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তৰ লোক ওলাই আহিছে হঠাৎ হিংসাত্মক ৰূপ ধাৰণ কৰিছে এতিয়া প্ৰতিবাদে নিৰ্মাণকাৰী সংস্থাৰ শিবিৰো লণ্ডভণ্ড কৰিবলৈ বাধ্য হৈছে এইসকল উত্তেজিত লোক আৰু বিৰছা কামাণ্ডৰ অস্থায়ী শিবিৰতো অগ্নিসংযোগ কৰি দিছে আৰু জ্বলাই দিছে নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱন আৰু 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে এইখিনি হ'লে এই মুহূৰ্তৰ তথ্য মুঠতে আমি এই সমগ্ৰ ঘটনাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছোঁ পৰৱৰ্তী সময়ত অধিক সম্প্ৰচাৰ আগবঢ়াই থাকিম নমস্কাৰ